জিলাৰ প্ৰৱেশ পথত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আমি অসমীয়া যুৱ মঞ্চই এই যি মিয়া বাংলাদেশী আছে, মিয়া বাংলাদেশী আমি সমগ্ৰ অসমতে আমি উজনি অসমত বিশেষকৈ আমি আৰম্ভ কৰিছোঁ। ডাঙৰ ডাঙৰ হৰ্ডিং লগাই অসমখনৰ জনসাধাৰণক আমি সজাগ কৰিবৰ বাবে আজি আমি এই পদক্ষেপ লৈছোঁ আৰু এই পদক্ষেপ আমাৰ সমগ্ৰ অসমতে হ'ব। প্ৰথমতে আমি আমাৰ নিজৰ এই উজনি অসমখনত আমি প্ৰথমতে আমি এই প্ৰভুত্বটো ৰাখিব লাগিব। সেয়ে প্ৰথমতে আমি উজনি অসমৰ পৰা আমি আগবাঢ়িম আৰু তাৰ মাজত আমি ক'ব বিচাৰিছোঁ আমাৰ দুটা শ্লোগানেই আছে যে মিয়া খেদক অসম বচক আৰু মিয়া খেদি অসমখন বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক। নহ'লে কিন্তু কথা অসমীয়া যুৱ মঞ্চৰ স্থিতি স্পষ্ট যে অনাগত দিনত আমাৰ যাতে খিলঞ্জীয়াসকল যাতে দুখত পৰিব নালাগে। আমাৰ উঠি অহা নৱপ্ৰজন্ম তেওঁলোকে যাতে কেতিয়া চকুলো টুকিব নালাগে। আমাৰ পাহোৱাল ডেকা যুৱক যুৱতী আছে, আমাৰ পাহোৱাল যুৱক যুৱতীয়ে আমাৰ কৰ্মমুখী হৈ কাম কৰিব জানে, কিন্তু এই মিয়া বুলি কৈ পিনি অকল যে মিয়া কৰ্ম সংস্কৃতি দেখুৱাই যে মিয়া আমাৰ পাব্লিকক আমাৰ যে অসমৰ জনসাধাৰণক যিটো তেওঁলোকে মানে এইটো ক'বলগীয়া কথা, এইটো মানে ব্লেকমেইলিং কৰি আছে, যিটো আমাৰ ইম'চনেল ব্লেকমেইলিং বুলি কয়, এইটো সহ্য নহ'ব। কিন্তু অসমীয়া যুৱ মঞ্চৰ পৰা স্থিতি স্পষ্ট, মিয়া খেদিবই লাগিব আৰু আমাৰ অসম চৰকাৰ তথা আমাৰ ভাৰত চৰকাৰৰ আমাৰ দাবী যে মিয়া খেদি অসমখন সুৰক্ষা কৰক।